আকাংক্ষা, আকাংক্ষা। কি হলো? কেলে চেটো পালি চিঞৰি আছে? গোটেইজনীকে ৰুদ্ৰমতী হৈ আছে যে, কি হ'ল আকৌ? কি হ'বলৈ আছেনো? ইফালে কেঁচুৱাহে চম্ভালিম নে ঘৰৰ কামবোৰহে কৰিম? ভণ্টি ক'ত গ'ল? ক'তনো যাব? গৈছে চাগে কোনোবা ফালে চৰিবলৈ। ঘৰৰ কাম বনোৱাটো মোক সহায় কৰি নিদিয়ে। কেঁচুৱাটোকে পালোতো সেইটো নকৰে। কোনফালে কৰিম কওকচোন? এজনী মানুহে, মই মেচিন নহয় নহয় চবফালে কৰিবলৈ। তাই ক'লৈ গৈছে কৈ যোৱা নাই নেকি? মোক আৰু কৈ যাব নেকি? মোকতো মানুহ বুলি গণ্যই নকৰে। ঘৰত যে মানুহ এজনী আছো মানুহ বুলিয়ে নাভাবে। কেঁচুৱাটো কান্দি আছিলে, এইমাত্ৰ খুৱাইছো। ভাতকে একোৱে বনাব পৰা নাই। এনেকৈ আৰু এইজনী পুহি থাকিব নোৱাৰো দেই। হয় তাইক বেলেগলৈ বিয়া দি দিয়ক, নহ'লে তাই এইখন ঘৰৰ পৰা খেদি দিয়ক। এইখন ঘৰত আৰু তাই ৰাখিব নোৱাৰি একো এটা কামত সহায় কৰি নিদি। এদিন তলকে ঘূৰি ফুৰা ধান্দাতে থাকে। উলিয়াই দিওঁ বুলি ক'লে দিব নোৱাৰো নহয়। মা দেউতাই চমজি দি থৈ গৈছে তাইক মোক চাবলৈ। কেনেকৈ খেদি দিওঁ বাৰু? এতিয়া তোমাৰ মা দেউতা এইখন পৃথিৱীত নাই নহয় কিবা ক'বলৈ কাৰণে। যেনেকৈ নহওক মুঠতে তাই এইখন ঘৰৰ পৰা বাহিৰ হ'ব লাগে। মই এইবোৰ একো নাজানো। তেতিয়া অকলে অকলে সকলো কাম মেনেজ কৰি ল'ম নহয়। এনেকুৱা মানুহ থকাতকৈ নথকাই ভাল। হ'ব অলপ ঠাণ্ডা হোৱাচোন। ঘৰলৈ আহি লওক তাইক আজি মই দিম। হ'ব আৰু আপুনি যে দিব হৈছে আৰু। ভনী আৰু মিঠা মিঠা কথা ভুলিয়ে যাব চাগে। সেইজনী মানুহ বৰ ভুলাব জানে নহয়। হ'ব দিয়া মনে মনে থাকাচোন এতিয়া। বৌ, বৌ। ক'ত গৈছিলি তই? দিনটো যে ঘৰখনত নাই। দাদা, মই পথাৰলৈ গৈছিলোঁ হাজিৰা। তই যদি পথাৰলৈ গৈছিলি বৌচোন গমেই নাপায়। তই মানে কৈ যোৱা নাই? মই পথাৰত যাওঁ বুলি যোৱা নাছিলোঁ। মীনাহঁতৰ ঘৰলৈ গৈছিলোঁ। তাতে মীনা মাইকে ক'লে আৰু আমাৰ হাজিৰা যাওঁ ব'ল, সেইকাৰণে গৈছিলোঁ। এইটো ল পইচা, ৰাতিলৈ মাংস অলপ আনিবি। এইকেইদিন খালি খালি ভাত খাই আছ নহয়। তাকে বোলো ময়ো ভাবিলোঁ আজি মাংস ভাত খাওঁ বুলি। সেইকাৰণে হাজিৰা কৰি দিলোঁ আৰু। ল আকৌ। দে। বৌ ক'ত গ'ল? বৌ আছে, কেঁচুৱাটো লৈ আছে। ঠিক আছে নহ'লে মই গা পা ধুই ভাতকেইটাকে বনাওঁগৈ। যা, ময়ো মাংসকণ লৈ আহোঁগৈ। ঠিক আছে হ'ব দে। মহাৰাণী, দিনৰ দিনটো যে ঘৰখনত নাই। মই কি এইখন ঘৰৰ চাকৰ নেকি? সকলো কাম মই যে কৰিব লাগে। তই কি মানুহ নহয়? বৌ, মই এনেই ঘূৰিবলৈ যোৱা নাই নহয়। পথাৰলৈ গৈছিলোঁ। পথাৰলৈ গৈ নিজৰ পইচাকেইটা পকেটত সোমাই দিলে নহ'ব নহয়। ঘৰখনৰ কামতো খৰচ কৰিব লাগে আকৌ। নিজৰ ইচ্ছাবোৰ পূৰণ কৰি থাকিলে নহ'ব নহয়। বৌ, তুমি কেনেকৈ কিয় কৈছা? মইতো পইচাবোৰ ঘৰৰ কামতে খৰচ কৰিছোঁ ন। আজি পোৱা পইচাকেইটা দাদাক মাংস আনিবলৈ কৈছোঁ। আমি বহুত দিন মাংস খোৱাই নাছিলোঁ। সেইকাৰণে গ'লোঁ আজি হাজিৰা। হয় নেকি? দিনৰ দিনটো মই কাম কৰি মৰিছোঁ। এতিয়া আৰু মই ভাত তৰকাৰী বনাই দিব নোৱাৰোঁ। মই কেঁচুৱাটোৰ ওচৰত যাওঁ। হ'ব দিয়া বৌ, মই ভাত বনাম। তুমি যোৱা মাইনাটোৰ ওচৰত থাকাগৈ। মই ফাৰ্ষ্টে গাটো ধুই ল'মগৈ, তাৰপিছত ভাতকেইটা বনাই দিম। দাদা গৈছে মাংস আনিবলৈ। হ'ব বৌ বাৰু মোক কিয় বুজি নাপায়? মইতো সদায় কাম কৰিয়ে থাকোঁ ন। এদিন নকৰিলে বৌ মনটো বেয়া হৈ যায়। এনেই থকা নাই নহয়, কিবা নহয় কিবা এটা কৰি আছোঁ। আজি চাগে মা দেউতা থকা হয় মোৰ এইটো অৱস্থা নহ'ল হয়। বহুত মনত পৰিছে মা দেউতা তোমালৈ। দাদাই বাৰু এতিয়ালৈকে বুজি পাই আছে, কিন্তু ভনীয়েকৰ কথা শুনি যদি পিছত মোক বেয়া পোৱা হৈ যায় তেতিয়া বাৰু মই কি কৰিম? সেইটোকে ভাবি ভাবি চিন্তা হৈ থাকে মোৰ। ৰাতি টোপনি নাহে। কালি পথাৰলৈ যোৱা বৰষুণ তিতি দিলোঁ যে গাটো ইমান জ্বৰ লাগিছে। উঠিবলৈ মনে যোৱা নাইচোন। ভণ্টি, তোৰ এতিয়ালৈকে শুই উঠি পেলাই হোৱাই নাই নেকি? বাহিৰ কাম বন পৰি আছে, মই কোনফালে কৰোঁ? বৌ, মোৰ গাটো বৰ বেয়া লাগিছে, সেইকাৰণে শুই আছোঁ। হ'ব এতিয়া গা বেয়া লগা অভিনয় কৰিব নালাগে। সোনকালে উঠি আহি কাম বনবোৰ কৰ। কি হুলস্থুল হৈ আছে ৰাতিপুৱাই? মানুহটো শুবলৈ শান্তি দিয়া নাই। কিনো হ'ব আৰু, ভনীয়ে মহাৰাণী এতিয়ালৈকে শুই আছে। ৰাতিপুৱা যে কিমান কাম বন ওলাই সেইটো ধান্দাই নাই। ভণ্টি, কি হ'ল তোৰ? বৌৰে অকলে অকলে কাম কৰি থাকিব নে? তই এইকেইদিন বৰ বেয়া হৈ গৈছে দেই। কাৰোবাৰ কথা শুনিছ নেকি নাজানো আৰু। দাদা, নাইও মই কাৰো কথা শুনা। সঁচাকৈ মোৰ গাটো বৰকৈ বেয়া লাগিছে। কালি বৰষুণত তিতি দিলোঁ যে সেইকাৰণে শুই আছিলোঁ। তই মোক দৰৱ আনি দেচোন, মই খাই পেলাই কাম কৰিম যা। তোক দৰৱ আনি দিবলৈ আমাৰ হাতত ৰজনজনা থকা নাই নহয় পইচা। নালাগে বৌ, তোমালোকৰ পইচা নালাগে। কালি হাজিৰাবোৰ পইচা 2 টকামান আছে নহয়, তাকে লৈ যাবি দাদা। তথাপি বেমাৰটো ভাল নহওক। হ'ব একো উঠিব নোৱাৰা বেমাৰ পোৱা নাই নহয়। আমাৰোতো বেমাৰ হয়, আমি তোৰ নিচিনা এনেকৈ বিচনাত পৰি নাথাকোঁ নহয়। দাদা তত খাওঁত কৰি আহিলেগৈ যা ফাৰ্মাচীৰ পৰা। ঠিক আছে হ'ব দে। ঘৰত কোনোবা আছনে? আৰে নিৰ্মালী বাইদেউ, আহক বহক। নবহো ৰ, কথা এটা ক'বলৈহে আহিছোঁ। কি কথানো? ইমান ডাঙৰ কথানে বহিবলৈ নোৱাৰিছে? তেনেকুৱা ধৰণে। কওকচোন বাৰু, আমিও শুনো। এই তহঁতৰ ভণ্টি যে ভণ্টি কি হ'ল? বিয়া চিয়া নিদিয় নেকি সেইজনী? ল'ৰা চাবলৈ আহিলেহে বিয়া দিম, ল'ৰাইচোন চাবলৈ নাহে। আৰু সেইজনী কাকো ভালেই নাপায় নেকি? বিয়া যোৱা নামেই নলয়চোন। মই বোলো এইজনী এইখন ঘৰৰ পৰা যাওঁ সেইটোকে ভাবি আছোঁ। সেইজনীচোন যোৱা নামেই নলয়। তাকেই সেই বিষয়ে কথা এটা পাতিবলৈ আহিছোঁ। আমাৰ ধনশ্ৰীক ল'ৰা এটা চাবলৈ আহিছিল। ঘৰৰ অৱস্থা পাতি ভালেই বাৰু, কিন্তু ল'ৰাটো মানে আগতে বিয়া পতা, সেইকাৰণে মানে আমাৰ ধনশ্ৰীক নিদিয়ে। যি নহওক আমাৰ ধনশ্ৰী গাভৰু ছোৱালী, সেইটোলৈ দিব নোৱাৰি নহয়। সেইকাৰণে আমি নিদিওঁ বুলি ক'লোঁ। তহঁতে যদি মান্তি হয় তেনেহ'লে ল'ৰাটোৰ লগত তহঁতক কথা পতাই দিব পাৰোঁ তোৰ ভণ্টিৰ কাৰণে। এইটোচোন বৰ ভাল খবৰ।
কিন্তু তোৰ গিয়ে DNA নিদিবা নিজৰ ভণ্টিজনীক চাগে ভাল ঘৰ এখনলৈ দিম বুলি ভাবিছে ভাল ল'ৰা এটালৈ এই হ'ব আৰু সেইজনী কেনেকৈ ৰখাই থ'বলগীয়া নাই আৰু কেইদিনমান পিছত বুঢ়ী হৈ যাব নহ'লে ঘৰতে বহি হ'লে আকৌ অশান্তিহে হ'ব যিয়ে নহওক ল'ৰাটো দিব পাৰিলেই হ'ল পাতিবচোন কথা আমাৰ ঘৰলৈকে আহিব লাগিব ঠিক আছে বাৰু সেই আকৌ আমাৰ এখেতৰ কথাটো নক'ব মানে আগতে এজনী অনা বুলি নহ'লে এখেতে মোকে খং কৰিব ঠিক আছে হ'ব দে নকওঁ বাৰু এতিয়া মই গৈ থাকোঁ দে ঠিক আছে যাওক ৰক্ষা আৰু এইজনী ঘৰৰ পৰা উলিয়াই দিব পাৰিলে এইখন ঘৰত মই নিশ্চিন্ত মনে থাকিব পাৰিম কি হ'লেও আজি বৰ ফূৰ্তি থকা নিচিনা লাগিছে ফূৰ্তিতে আছোঁ কিহৰ কাৰণে বৰ ভাল খবৰ এটা আহিছে জানানে কি খবৰনো আমাৰ ভণ্টি কিন্তু ল'ৰা চাবলৈ আহিব কি ল'ৰাটো কি কৰে আহিলে নিজে সুধি ল'ব আকৌ ঘৰৰ অৱস্থা পাতি ভালেই চাকৰি নকৰে কিবা বিজনেছ কৰে নেকি ভাল হ'লেতো ভালেই তাই সুখত খাব পাৰিলেই হ'ল সেইখন ঘৰত তাকেও তাইক বিয়া দি দিলে তোমাৰ অসুবিধা নহ'ব জানো কাম বন কৰাত এতিয়া তাই আছে কাৰণে দুখনমান কাম সহায় কৰি দিছে নাই মই পাৰিম নহয় ঠিক আছে পাৰিবা যদি কেতিয়া আহিব পিছে মই ফোন কৰিলে আহিবই ভণ্টিক এবাৰ সুধি যাব লাগিব তাই বা কি কয় তাই নাযাওঁ ক'লে নহ'ব নহয় নহ'লে ঘৰতে বহি হৈ থাকিব লাগিব ইমান এটা ভাল ল'ৰা মই কম যি ক'বলগীয়া আছে অ'কে ঠিক আছে ভণ্টি গাটো ভাল পাইছ পাইছোঁ দিয়া বৌ সেই নহয় তোৰ লগত কথা এটা আছিলে সেইকাৰণে আহিছোঁ কি কথানো মানে তোক ল'ৰা এটা চাবলৈ আহিব ক'ৰ ল'ৰা হয় আৰু ক'ৰবাৰ ল'ৰাটোৰ ঘৰৰ অৱস্থা পাতি ভালেই ইমানো বেয়া নহয় সেইকাৰণেহে আমি আগবাঢ়িছোঁ তই না বুলি নকবি ছোৱালী মানুহ বয়স সদায় ৰৈ নাথাকে নহয় ঠিক আছে বৌ তোমালোকে যি ভাল দেখা তাকে কৰা মোৰ ইয়াত ক'বলগীয়া একো নাই হ'ব দে মই তেতিয়াহ'লে মানুহবিলাকক মাতিব পাৰোঁ ন পাৰে সেই প্ৰভু ইয়াত যিমানখিনি কষ্ট পাইছোঁ সেইখন ঘৰ যাতে তেনেকুৱা নহওক মোক যাতে বহুত মৰম কৰে তেনেকুৱা ঘৰ এখন লাগে মোক তেতিয়াহে মই শান্তিত থাকিব পাৰিম নহ'লে নোৱাৰোঁ মই গম পাইছোঁ মই থকাৰ বাবে বৰ অসুবিধা হৈছে ডাইৰেক্ট ক'বহে পৰা নাই মই সকলো বুজি পাইছোঁ সিহঁতে জলকীয়া দিয়ে তলতে যামগৈ মই তথাপি দাদাবোৰ বুজা হৈ নাথাকোঁ ঘৰত কোনোবা আছেনে আপোনালোক আহি পালে বহক আহক চাবলৈ অহা ল'ৰাজন আহিল নেকি আৰু এয়া কোন হয় আপোনাৰ এইজনী মোৰ ল'ৰা মোৰ একমাত্ৰ ল'ৰা কি মই ভাবিছিলোঁ আগতে বিয়া পতা অলপ চাগে বুঢ়া হ'ব কিন্তু এইটোচোন বৰ হেণ্ডচাম ইমান ধুনীয়া ল'ৰাটো কি হ'ল নাই একো হোৱা নাই আপোনালোকে চাগে গম পাইছে মানে মোৰ ল'ৰাটো আগতে বিয়া পতা বুলি তাই ঘনীয়েকজনী মানে বেলেগলৈ গ'ল সেইকাৰণে আকৌ বিয়া পাতি দিম বুলি ভাবিছোঁ পাইছোঁ গম পাইছোঁ ঠিক আছে তেতিয়াহ'লে ছোৱালীজনীক মাতক নেকি আপোনালোক অলপ বহকচোন দেই মই মাতি দিছোঁ মা গাভৰু ছোৱালী যে মোলৈ বিয়া দিব খুজিছে তাই এইষাৰ কথা জানে নে নাজানে আকৌ যদি বিয়াৰ পিছত এইষাৰ কথা জানে তেনেহ'লে বৰ দিগদাৰ হৈ যাব সেইকাৰণে তাই আহোঁতে আকৌ এবাৰ কৈ দিয়াটো ভাল পিছত গণ্ডগোল লগাতকৈ এতিয়া গণ্ডগোল লগাই ভাল ঠিকেই কৈছ কৈ চাব লাগিব দিলে দিব নিদিলে নাই আৰু মা তাকেই এইজনী আমাৰ ছোৱালীজনী নমস্কাৰ বৰ মৰম লগা দেই পিছে আপুনি তাইৰ কথাষাৰ ক'লেনে মানে উঠনি পতাৰ কথাষাৰ নাপায় বুলি কৈ দিওঁ তেতিয়া আকৌ এবাৰ ক'ব নহয় ককাইকে তেতিয়া বিয়া কেঞ্চেল কৰি দিব মই বিয়া কেঞ্চেল হোৱাটো বিচাৰোঁ ইমান ধুনীয়া ল'ৰা এটাৰ লগত তাই বিয়া হ'ব নোৱাৰে তাইক মই বুঢ়া এটালৈ বিয়া দিম নাই মই কোৱাই নাই আমি কৈ দিওঁ তেতিয়াহ'লে আকৌ বিয়াৰ পিছত গম পালে কথাটো বেয়া হৈ যাব নহয় কি কথা মই একো বুজি পোৱা নাই কৈছোঁ শুনক মোৰ ল'ৰা আগতে এজনী বিয়া পতা তাই এতিয়া গুচি গ'ল সেইকাৰণে আমি দ্বিতীয় বিবাহ কৰাব ওলাইছোঁ তাৰ কি আপোনালোকৰ যদি কিবা আপত্তি আছে তেনেহ'লে এতিয়া জনাই দিব পাৰে নাই এইখন বিয়া কেতিয়াও হ'ব নোৱাৰে মোৰ ভণ্টি এজনী গাভৰু ছোৱালী এজনীক মই এনেকুৱা এটা ল'ৰালৈ দিব নোৱাৰোঁ যিটো আগতে বিয়া পতা ঠিক আছে তেনেহ'লে আমি একো দেৰি কৰি নাথাকোঁ গৈ থাকোঁ আমি যা বহুত মনটো ভাল লাগিছে মোৰ ৰ'ব মোৰ জীৱনৰ কথা মই ডিচাইড কৰিম মই বিয়া হ'ম আপোনাৰ ল'ৰালৈ ভণ্টি তই এইবোৰ কি কৈ আছ যি শুনিছ তাকে কৈছোঁ মই বিয়া হ'ম তই পাগল হোৱা নাইতো তই ইয়াতকৈ বহুত ভাল ল'ৰা পাবি কি ল'ৰা আগত মৰিলি হা তাকেতো নালাগে ভণ্টি নালাগে দাদা তই আজি মোক বাধা নিদিবি মই আৰু তহঁতৰ বুজা হ'ব নোৱাৰোঁ এইবোৰ তই কি কৈ আছ কোনে ক'লে তোক তই আমাৰ বুজা বুলি নকলেও কিছুমান কথা বুজি পোৱা যায় ভণ্টি তই চাগে মই কোৱা কথাবোৰকে ধৰি আছ ন মই তোক নিজৰ ভণ্টি বুলি ভাবিহে সেইবোৰ কথা কওঁ বৌ তুমিচোন নিজেই কৈছিলা মোক বিয়া হ'বলৈ কাৰণে এতিয়া কি হ'ল তুমি আকৌ নিজেই বাধা দি আছা যে আপোনালোকে মোক কেতিয়া নিব সেইটো কওক মই যাবলৈ ৰেডি আছোঁ গ'লেতো তোমাক আজিয়ে নিব পাৰোঁ কিন্তু আজি নিনিও কেইদিনমান ৰ'বা আমাৰো যা যোগাৰখিনি হ'বলৈ দিয়া ধুমধামেৰে বিয়া নাপাতোঁ কাৰণ আমাক হাঁহিব মানুহে দ্বিতীয় বিবাহ ধুমধামেৰে পাতিছে বুলি থুলমূলকৈ থৈ দিম আৰু নিয়ম নীতিবোৰ কৰি ঠিক আছে বাৰু আমাৰো ইমান ডাঙৰকৈ বিয়া দিয়া সামৰ্থ্য নাই ঠিক আছে দিয়া হ'ব দিয়ক আহিছোঁ ঠিক আছে যাওঁ আমাৰ ছোৱালী যেতিয়া বিয়া যাওঁ বুলি কৈছে আমিনো কি কৰিম তাকেইতো ময়ো তাকেই ভাবি আছোঁ একো নাই দিয়ক তাইৰ সুখতে আমি সুখী ঠিক চালা মই আগতীয়াকৈ ল'ৰাটো চাই লোৱাহে ভাল আছিলে তেতিয়া বিয়াখন আগতীয়াকৈ কেঞ্চেল কৰি দিব পাৰিলোঁ হয় মোৰ কাৰণে হৈছে চবেই এয়া উৎপাত কৰিলোঁ যে আহিছোঁ দেই আকাংক্ষা তোমাক মাত দি আছে শুনা নাই নেকি যাওক
আইজনী আইজনী মা কওকচোন। কাইলৈ যিহেতু আমাৰ ঘৰৰ সকাম পাতিছোঁ, তাকে বোলো তোমাৰ ঘৰৰ পৰা দাদা বৌকো মাতি দিয়া নেকি? আহিব জানো সিহঁত? মাতিলে কেলেনো নাহিব? হ'ব দে বাৰু, মই কৈ চাম। কেঁচুৱাটোলৈ বৌ আহিবলৈ অসুবিধা হ'ব নহয়, সেইকাৰণেহে কৈছিলোঁ। আমি আছোঁ নহয় ল'বলৈ কাৰণে, আমি ল'ম নহয়, আহিলেই হ'ল। ঠিক আছে দিয়ক মা। এতিয়া কাম এটা কৰা, তুমি আমাৰ বাবাৰ লগত যোৱাচোন, মানে বজাৰলৈ যোৱা, দুটামান বজাৰ কৰিবলগীয়া আছে, কৰি আনাগে। কিন্তু মা, মই গ'লে জানো ভাল হ'ব? আপুনিও যাওক নেকি? তুমি গ'লে কি হয়নো? মই আজিলৈকে তেনেকৈ বজাৰ কৰি পোৱাই নাই, সেইকাৰণেহে কৈছিলোঁ। একো নহয় মই লিষ্টখন দি পঠিয়াম নহয়, সেই লিষ্টৰ মতে বজাৰ কৰিলেই হ'ল। কি হ'ল মা, তুমি নোযোৱা নেকি বজাৰলৈ? মই নাযাওঁ, এইকে লৈ যোৱা। তুমি আকৌ কিয় নোযোৱা? তাই গ'লেনো কি হয়? নাই একো নহয়, মানে তুমি গ'লে কিছুমান বস্তু লৈ আহিব পাৰিবা ন, লিষ্টত নথকা বস্তু। একো নালাগে, যা, লিষ্টত নথকা বস্তু। ঠিক আছে তেনেহ'লে বিভা, ব'লা। মই ফাৰ্ষ্টে ওলাই লওঁ নেকি? নালাগে ওলাবলৈ, একো বেয়া হৈ থকা নাই নহয়, ভালেই হৈ আছাচোন। আৰু বজাৰখন ইমান দূৰত নহয় নহয়, এইখনেই বজাৰ। ঠিক আছে নহ'লে, ব'লক। কি যে হ'ব নহয়, বেছি ছোৱালীজনী ঘৰখনত চাগে বহুত অসুবিধা পাইছিলে, সেইকাৰণে তাই আহিবলগীয়া হ'ল। তাইক আমি বহুত মৰমত ৰাখিম, অলপো কষ্ট পাবলৈ নিদিওঁ। বৌয়েকজনীক দেখিলে লাগে তেনেকুৱা বুলি উল্টা পুল্টা কথা কয়। প্ৰথমে ক'লে দিম বুলি, তাৰপিছত নিদিওঁ বুলি কৈ দিলে। কি জানো, মই হ'লে কথাবোৰ ধৰিবই নোৱাৰোঁ। একো নাই, ছোৱালীজনী পালোঁ যেতিয়া তাইক এতিয়া কেনেকৈ সুখত ৰাখিব লাগে সেইটো চিন্তা কৰিব লাগিব। শুনিছেনে? কি হ'ল? কাইলৈচোন ভনীয়াৰ ঘৰত আলহী খাবলৈ মাতিছে। অঁ হয় নেকি? যাবানে নোযোৱা পিছে? যাব লাগিব আকৌ, ঘৰখন কেনেকুৱা চাই আহিব লাগিব, এদিনো যোৱাই নাই নহয় বিয়া হোৱাৰ পৰা। ঠিক আছে তেনেহ'লে ওলাবা। তাকেই, তাই সুখত আছে নে দুখত আছে সেইটো মই চাব যাবই লাগিব। তাই যদি কেনেবাকৈ দুখত থাকে তেতিয়াহে মোৰ মনটো শান্তি লাগিব, আৰু যদি তাই কেনেবাকৈ সুখত থাকে তেতিয়া তেতিয়া কি হ'ব? মই কিবা এটা প্লেন বনাবই লাগিব, যাতে ভণ্টিয়ে সেইখন ঘৰৰ পৰা গুচি আহিব পাৰে। কাইলৈ তালৈ গৈহে গম পাম আচলতে কি চলি আছে। এইক মই কেতিয়াও সুখত থাকিব দিব নোৱাৰোঁ। তাই কি বুলি ভাবিছে, বিয়া গৈ তাই সুখত থাকিব? এইটো কেতিয়াও হ'ব নোৱাৰে। তোৰ সংসাৰ মই ধ্বংস কৰিম, চাই থাক তই। মাথো কাইলৈ দিনটোলৈ অপেক্ষা, তাৰপিছত চা তই। ভণ্টি, ভণ্টি। তোমালোক আহিলা? আহিলোঁ দিয়ক। ভণ্টি ঘৰত নাই নেকি? সিহঁত নাই নহয়, কালি বজাৰ কৰিব দিছিলোঁ, তাৰে দুটামান বস্তু থাকি গ'ল, তাকে আনিবলৈ কৈছে। আহি পাব এতিয়া। আহা বহাহি। ঠিক আছে হ'ব। মোৰ ভণ্টিজনী বহুত সুখত থকা নিচিনা লাগিছে, মানে মানুহগৰাকী কথা শুনি আহি পাই বজাৰলৈ পঠিয়াই দিছে। এইজনীক আহি পাই বজাৰলৈ পঠিয়াই দিছে? নাই মই কিবা এটা কৰিব লাগিব। আহোঁতে একো অসুবিধা হোৱা নাইতো? নাই একো অসুবিধা হোৱা নাই। তোমালোকে বহা নহ'লে, মই তোমালোকৰ কাৰণে চাহ বনাই আনো। ঠিক আছে বাৰু। আপোনালোকৰ আজি যে সকাম, নাম চাম লাগে নেকি? মানুহ আহি বহি আছে, গাব নাম গাব। ঠিকে আছে তেতিয়াহ'লে। আৰে দাদা বৌ, তোমালোক আহি পালা? পালোঁ দে। মই ফোন এটা কৰিম বুলি ভাবিছিলোঁহে, আকৌ বজাৰলৈ যাবলগীয়া হ'ল যে সেইকাৰণে ফোনটো কৰাই নহ'ল। ঠিকে আছে তেতিয়াহ'লে। ভণ্টি, তোক এনেকৈ সুখত থকা দেখি বহুত মনটো ভাল লাগিছে। আইজনী, যোৱাচোন তুমি বৌহঁতৰ কাৰণে চাহ অকণ বনোৱাগে, মই আগফালে মানুহখিনি শুশ্ৰূষা কৰোঁগৈ। হ'ব মা, ঠিক আছে আপুনি যাওক, মই বৌহঁতৰ চাহ বনাই দিম বাৰু। আমাৰ জোঁৱাই মাতে নিদিয়ে যে? দিয়ে, কেলে নিদিয়ে? মই মানে ইমান কথা নকওঁ। বিভা, তুমি যোৱা, চাহ অকণ বনোৱাগে। ঠিক আছে, হ'ব দিয়ক। দাদা বৌ, তহঁতে অলপ বহচোন। ঠিক আছে হ'ব দে। ভাইটি, বাথৰুম কোনফালে আছে? পিছফালে যাওক। ঠিক আছে হ'ব দিয়া। তুমি যাবা নেকি? নাই মই নাযাওঁ, তুমিয়ে যোৱা। হ'ব দিয়া। এইটোৱে ভাল টাইম, ওচৰত কোনো নাই, এতিয়াই হুলস্থুল লগাই দিব লাগিব, নহ'লে আৰু এতিয়া নকৰোঁ যদি কেতিয়াও কৰিব নোৱাৰিম। প্লিজ বাৰু মোৰ প্লেনটো ছাকচেছফুল কৰাই দিবা আৰু। বৌ, কি হ'ল? কিবা কথাত মগ্ন হৈ থকা নিচিনা লাগিছে। নাই একো নাই, আহা এইখিনিতে বহাহি। নালাগে দিয়ক বৌ। একো নহয় বহা। বৌ, বিভা বহুত ভাল ছোৱালী, তাইক মোৰ পত্নী হিচাপে পাই বহুত সুখী মই। এইটো আনিচোন, তাই মনকে গাই থাকে। কিবা কৈছিলে নেকি? নাই একো কোৱা নাই। বৌ, এইবোৰ আপুনি কি কৰি আছে? এৰি দিয়ক, মোক আঁতৰি দিয়ক। আপুনি কিয় এনেকুৱা কৰিছে? আপোনাৰ লাজ লগা নাই নে বাৰু? মোক এৰি দিবনে? মই মানুহ চিঞৰিম। তুমি চিঞৰিবা হা? ৰ'বা, মই চিঞৰি আছোঁ। হেল্প মি, মোক কোনোবাই বচোৱা। এই দানৱটোৱে মোক কি কৰিব লাগিছে, বচোৱা। এইবোৰ কি চলিছে? কেনেকৈ ধৰি ৰাখিছে? নাই, মই একো কৰা নাই। এখেতে নিজেই মোক ধৰি ৰাখিছে। কাৰ হাত আছে চাই ল, তাৰপিছত কবি। তুমি এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলো। এইটো চৰিত্ৰৰ কাৰণে তোমাৰ আগৰ পত্নীজনী গুচি গ'ল চাগে। নিজৰ ঘৰৰ মানুহৰ লগতো তুমি এনেকুৱা বিহেভ কৰিব পাৰা? বৌ, মইতো একোৱে কৰা নাই। আপুনিচোন নিজে ওচৰত মাতিছে। ওচৰত বহিব মাতিলো বুলি তুমি এইটো বিহেভ কৰিব লাগে নেকি? দিগন্ত, ব'লা আমি ইয়াত আৰু এক ছেকেণ্ডত নাথাকো, যাওঁগৈ আমি। ৰাম, এইবোৰ কি চলিছে? মই ইয়াক ইমান ভাল ল'ৰা বুলি ভাবিছিলোঁ, কিন্তু এইচোন কালহে হ'ল। এইটোৱেহে বুজিলোঁ, আগৰ পত্নীজনী কিয় গুচি গ'ল। বেচেৰীজনীকে দুখ দিয়া হৈ আছিল, কিন্তু আচল দোষী কোনোবাহে। আৰে মই কৰা নাই একো, মোৰ কথা কোনেও বিশ্বাস নকৰে। মই তেনেকুৱা ল'ৰাই নহয়। মনে থাক, কোনে কি কৰিছে কোনে কি কৰা নাই সকলো দেখিছোঁ মই। ইয়াত আৰু এক ছেকেণ্ডো থাকিব নোৱাৰোঁ। ভণ্টি, দেখিছা নহয় গিৰিয়েৰ কাণ্ড?
এইজন মানুহৰ লগত তই আকৌ থাকিবিনে নে আমাৰ লগত ঘৰলৈ যাবি ভণ্টিক আৰু এই মানুহজনৰ লগত থাকিব দিব নোৱাৰি ভণ্টিক ঘৰলৈ লৈ যাব লাগিব ক তই যাবিনে নাই নাই আপোনালোকে ভুল ভাবিছে মোৰ ল'ৰা তেনেকুৱা নহয় অলপ সময় ৰহ সকলো গম পাবি কোনে কি কৰিছে কোনে কি কৰা নাই আমাৰ ঘৰত CC কেমেৰা আছে চ' সকলো ধৰাত পৰি যাব কোন সঁচা কোন মিছা ভণ্টি তোৰ মানে এতিয়া মোৰ ওপৰতো বিশ্বাস নাই তেনেকুৱা কথা নহয় কেমেৰা চাই লওঁ ন তেতিয়াহে বুজি পাম এতিয়া কাকো মই অবিশ্বাসো কৰিব নোৱাৰোঁ কাৰণ দুইজনে মোৰ আপোন এজন মোৰ স্বামী আৰু এজন মোৰ বৌ উফ ৰাম কিহত আহি ফচিলো মই CC কেমেৰাটো মোৰ কাৰণেবোৰহে ওলাব মইহে তাক আগতীয়াকৈ ধৰিছিলোঁ কি কৰোঁ বাৰু এতিয়া মই নাই কেমেৰা চোৱাৰ আগতে আমি পলাব লাগিব হেৰি শুনিছেনে নাই ইয়াত আৰু আমি এক ছেকেণ্ডো থাকিব নোৱাৰোঁ য'ত আমাৰ সন্মান নাই ব'লক আমি যাওঁগৈ ৰ'বা কেমেৰাটো মই চাইহে যাম আৰু তোমাক শুদ্ধ বুলি প্ৰমাণ কৰি যাম নাই যি হ'ল আৰু আমাৰ ঘৰৰ মাজতে থাকক এইবোৰ কথা ইমান বহলাব নালাগে নাই এইবোৰ কথা বহুলা কথা নহয় এইবোৰ মোৰ ল'ৰাৰ জীৱনৰ কথা আছে তুমি যোৱাচোন কেমেৰাটো লৈ আহে যোৱা অ'কে ঠিক আছে মা কি কৰোঁ বাৰু এতিয়া মই নিজে ফচিম এতিয়া কেমেৰা ননাৰ আগতে মই নিজে কৈ দিওঁ আৰু নহ'লে পিছত আকৌ লাজ পাম মই কথা এটা কওঁনে কি কথা ভাইটিয়ে মোক একো কৰা নাছিল মইহে জোৰ জবস্তি কৰিছিলোঁ আগতে কৈ কি অঁ কিন্তু কিয় কাৰণ ভণ্টি এইখন ঘৰত বহুত সুখত আছিল আৰু মই সেইটো এটা সহ্য কৰিব পৰা নাছিলোঁ আহি পাই দেখিলোঁ সিহঁত দুটাক বজাৰত পঠিয়াই দিছে তেতিয়া গম পালোঁ তাই কিমান সুখত আছে সেইকাৰণে এইটো কাম কৰিবলগীয়া হ'ল যাতে এইখন কাজিয়া হৈ ভণ্টি আকৌ ঘৰলৈ যায় মই কেমেৰা আনিলোঁ হ'ব কেমেৰাৰ কোনো প্ৰয়োজন নাই আচল দোষী কোন ওলাই গ'ল নিজে স্বীকাৰ কৰিলে আকাংক্ষা তুমি ইমান নিৰ্লজ্জ কাম কৰিব পাৰা নিজৰ ননন্দৰ লগত তোমাৰ অলপো লাজ লগা নাইনে তাইৰ মনটো কেনেকুৱা লাগিব তাই সুখত আছে তুমি ভালে পাব লাগে গাঁৱৰ দিনততো সুখত থাকিব নিদিলাই এতিয়া বোৱাৰী জীৱনটো সুখত আছে তোমাৰ জ্বলন হৈছে নিজৰ ননন্দৰ গিৰিয়েকৰ লগত তুমি এনেকুৱা কৰিব পাৰিছা মোৰ নিজৰে লাজ লাগিছে বৌ মই তোমাক কি অপকাৰ কৰিছিলোঁ তুমি যে মোক ইমান হিংসা কৰা সদায় তোমাক মই নিজৰ বৌ নিচিনা ভাবোঁ কিন্তু তুমিহে মোক নিজৰ ভণ্টিৰ নিচিনা কেতিয়াও নাভাবিলা আজি বহুত বেয়া লাগিছে মোৰ কথাটো শুনি এনেইতো গম পাওঁৱেই তোমালোকৰ বুজা বুলি মই কিন্তু আজি সঁচাকৈ গম পাই গ'লোঁ ভণ্টি পাৰিলে মোক ক্ষমা কৰি দে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই তেনেকুৱা কৰিব নালাগিছিল মনে মনে থাক এতিয়া আৰু তেনেকুৱা কৰা নকৰাক লৈ একো মেটাৰ নকৰে ব'ল ঘৰলৈ ব'ল ইয়াত আৰু তামাচা খাৰা কৰিব নালাগে মই জানো তুমি এনেকুৱা কাম কৰিব নোৱাৰা বুলি ইছ ৰাম তোমাৰ বৌজনীনো এনেকুৱাহে ওলাব লাগেনে কথাটো শুনি কিবা নিচিনা লাগিছেচোন আপুনি যাওকচোন বাহিৰতে বহকগৈ আমাৰ এইবোৰ ঘৰুৱা কথা ঠিক আছে বাৰু বৌ হৈ মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ এই নাই তুমি আকৌ কেলৈ ক্ষমা খুজিব লাগে বৌয়ে মোক লৈ ইমানে অহংকাৰ কিয় কৰে মই নাজানো মই কিন্তু সদায় নিজৰ বুলিয়ে ভাবি আহিছোঁ হ'ব দিয়া বৰ জ্বলন হৈছে আকৌ তুমি সুখত আছা যে এনেকৈ সদায় সুখত থাকিবা আৰু এই সুখৰ কাৰণ হৈছে তোমালোক মা তুমি মায়ে মোক নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰে ইয়াতকৈ আৰু মোক কিমান সুখ লাগে ঘৰত যিমানখিনি সুখ নাপালোঁ ইয়াত পাইছোঁ মই বহুত সুখী আছোঁ বহুত সুখী হ'ব দিয়া এজনী ব'লা এতিয়া বাহিৰত নাম চলি আছে নহয় সেৱা কৰোঁগৈ ব'লা এইবোৰ কথা মনৰ পৰা আঁতৰাই দিয়া আৰু যি হ'ল হৈ গ'ল অঁ ঠিক আছে মা ব'লক নহ'লে